नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मजिद बंधुসকল बलगते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ চৰম আৰ্থিক সংকটত ভুগিছে ৰাজ্য চৰকাৰ যাৰ বাবে প্ৰতি মাহে ঋণ লৈ চৰকাৰ চলাবলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল বিৰোধী কংগ্ৰেছৰ লগতে ৰাজ্যৰ কেইবাটাও দল সংগঠনে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে आर्थिक संकट माने कि आर्थिक संकटर अर्थ मैं बुझी नापाओ आर्थिक संकटर मजतो मानुहे अरुणोदय आँचनिर धन पाइছে कर्मचारी सकले दरमहा पाई आछे এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ आर्थिक संकट माने कि आर्थिक संकटर अर्थ मैं बुझी नापाओ এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে आर्थिक संकटर मजतो मानुहे अरुणोदय आँचनिर धन पाई आछे आर्थिक संकटर मजतो सरकारी कर्मचारिये माहर 1 तारिखे दरमहा पाई आछे आर्थिक संकटर मजतो फ्लाईओभार निर्माण হৈ আছে मथाउरी निर्माण হৈ আছে गतिके मैं आर्थिक संकटर डेफिनेशनटो कि हेया बुझी नापाओ मक प्रथमे आर्थिक संकटटो कि हेइटो बुझाई दियक ऋण एनेকৈ लব নোৱাৰি देशर भितरत ऋण लोৱা राज्यर भितरत आटाइतকৈ तলত অসম सरकारों आर्थिक संकट सन्दर्भत এই মন্তব্য राज्यर मुख्यमंत्री हिमন্ত বিশ্ব শৰ্মাৰ परवर्ती खबर उजनी অসমলৈ নাযায় মিয়া শ্ৰমিক আৰু তাৰ পৰিৱৰ্তে উজনি অসমলৈ যাব মিয়া আইএছ আৰু আইপিএছ অফিচাৰ শ্ৰমিকৰ পৰিৱৰ্তে এতিয়াৰ পৰা সংখ্যালঘুৰ ল'ৰা ছোৱালী হ'ব আইএছ আইপিএছ অফিচাৰ राज्यर प्रतिखन गाँवत सृष्टि हब एजनকৈ मिया प्रशासनिक विषया এই মন্তব্য उत्तर पूर्वांचल छात्र सन्था चमुকৈ नेमचुर सभापति बदरुल इस्लाমৰ সংখ্যালঘুৰ ল'ৰা ছোৱালী হব আইএছ আইপিএছ অফিচাৰ মিয়া শ্ৰমিকৰ পৰিৱৰ্তে হব প্ৰশাসনিক বিষয়া মিয়াক আইএছ আইপিএছ বনাবলৈ দৰকাৰ হলে ভিক্ষা খুজি হাতত কোৰৰ পৰিৱৰ্তে তুলি দিম কিতাপ বহি मियाक तुच्छ ताच्छिल्य কৰা বাদ দিও प्रतिखन मियार गाँवत सृष्टि हब एकजनকৈ प्रशासनिक विषया उजनी অসমত শ্ৰমিকৰ পৰিৱৰ্তে যাব मिया आईएएस आईपीएस অফিচাৰ এই মন্তব্য उत्तर पूर्वांचल छात्र सन्था চমুকৈ নেমচুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামৰ परवर्ती खबर 5 दिनिया भ्रमणसूचीरे भारतत उपस्थित मालद्वीपर राष्ट्रपति मोहम्मद मुइज्जु पत्नीर सहित दिल्ली विमानबंदरत उपस्थित हय राष्ट्रपतिगराकी और भारतर हय मुइज्जुक आदरणी जनाय राज्यिक मंत्री कीर्तिवर्धन सिंहे उल्लेखযোग्য যে मालद्वीपर राष्ट्रपतिगराकीर এই भ्रमणकाলত प्रधानमंत्री मोदीर सहित केइबाटाও गुरुत्वपूर्ण विषयत आलोचना करिब मालद्वीपर राष्ट्रपति मोहम्मद मुइज्जुए दर्शकসকল और बहुत गुरुत्वपूर्ण खबर आछे तार आगते आपनाक जनाओ जे जदि आपुनि एतियाলৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা ৰাজ্যৰ চাহ শ্ৰমিকসকললৈ পূজাৰ বিশেষ বানচ আগবঢ়ালে ৰাজ্য চৰকাৰে চাহ শ্ৰমিক আৰু কৰ্মচাৰীলৈ 20% বানচ ঘোষণা ৰাজ্য চৰকাৰৰ और इतिमध्ये राज्य सरकारे मुकुलाई दिसे এই সন্দৰ্ভত 78 কোটি টকা 10 লাখৰ অধিক লোকে লাভ কৰিব এই 20% বানচ ৰাজ্যৰ প্ৰায় 800 চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰীয়ে লাভ কৰিব এই বানচ পৰৱৰ্তী খবৰ মহিলা টি20 বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়লাভ 6 উইকেটত পাকিস্তানক পৰাস্ত কৰিলে ভাৰতে परवर्ती खबर सावधान विश्ववासी करोनार पिছত विश्वत एबार देखा दिसे आन एक नतुन महामारीये विश्वत एबार ध्वंसलीला चलाइছে हेजा नाমৰ एक नतुन महामारीये नाइजेरियात इतिमध्ये 10,000 लोक आक्राন্ত হৈছে এই নতুন ৰোগবিধত আৰু নাইজেৰিয়াত 10,000 লোকৰ ভিতৰত ইতিमध्ये 359 জন লোকৰ মৃত্যু হৈছে সাৱধান বিশ্ববাসী विश्वत एबार हेजा महामारी भयंकर प्रभाव इतिमध्ये এই ৰোগত আক্ৰান্ত হৈ 359 জন লোকৰ মৃত্যু হৈছে
লগতে 10,000 লোক আক্ৰান্ত হৈছে নাইজেৰিয়াত। প্ৰদূষিত বিশ্বত ঘনাই বৃদ্ধি পাইছে ৰোগ আৰু মহামাৰী। এইবাৰ ভয়ংকৰ ৰূপ লৈছে মহামাৰী হেজাই। ফুড পয়জনিং বেক্টেৰিয়াৰ প্ৰভাৱত হয় এই ৰোগবিধ। ইউৰিয়া দিয়া শাক পাচলি আৰু ফল মূল ইয়াৰ মূল কাৰণ। অধিক প্ৰটিনযুক্ত খাদ্যৰ জৰিয়তেও হ'ব পাৰে হেজা মহামাৰী। ভাত আৰু ময়দাৰ খাদ্যৰ পৰাও এই ৰোগ হোৱাৰ তথ্য পোৱা গৈছে। গাখীৰেৰে নিৰ্মিত খাদ্যতো হেজা বেক্টেৰিয়াৰ প্ৰভাৱ থাকে। লেতেৰা পানীৰ জৰিয়তে এই ৰোগ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। এই ৰোগত আক্ৰান্ত হ'লে প্ৰথমে পেটৰ বিকাৰ হয় আৰু ইয়াৰ পাছতে শৰীৰৰ বিভিন্ন অংগত ক্ষতি কৰিব পাৰে। হেজাৰ বৰ্ধিত প্ৰাদুৰ্ভাৱক লৈ ইতিমধ্যে চিন্তিত হৈ পৰিছে চিকিৎসক আৰু চিকিৎসা বিজ্ঞানীসকল। উল্লেখযোগ্য যে নাইজেৰিয়াৰ 34খন ৰাজ্যৰ ভিতৰত ইতিমধ্যে 33খনতে বিয়পি পৰিছে হেজা মহামাৰী। পৰৱৰ্তী খবৰ, নিষিদ্ধ ঘোষিত মৌলবাদী সংগঠনৰ বিৰুদ্ধে ৰাজ্যত ন্যায় চলাইছিল সৰ্ববৃহৎ অভিযান। আৰু নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি চমুকৈ ন্যায় চলোৱা এই অভিযানত 9 গৰাকী লোকক ৰাজ্যত আটক কৰা হৈছিল আৰু সোধপোছৰ অন্তত 8 গৰাকী লোকক মুকলি কৰি দিয়া হয় আৰু এইগৰাকী লোকক মৌলবাদী সংগঠনৰ লগত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ন্যায়। অসমৰ গোৱালপাৰা জিলাত মৌলবাদীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ ন্যায় চলোৱা অভিযানৰ অন্তত অৱশেষত এজন অভিযুক্তকে শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে ন্যায়। পাকিস্তান সমৰ্থিত জৈচ-ই মহম্মদ নামৰ মৌলবাদী সংগঠনৰ লগত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা লোকজন শ্বেইখ চুলতান ছালাউদ্দিন আয়ুবী বুলি চিনাক্ত কৰা হৈছে। আগিয়া থানাৰ অন্তৰ্গত টুকুৰা 3য় খণ্ডৰ চাহাদ আলীৰ এইগৰাকী অভিযুক্ত মৌলবাদী পুত্ৰই টুকুৰাত এটা বেংকৰ CSP চেণ্টাৰৰ জৰিয়তে মৌলবাদী কাৰ্যকলাপ চলাই অহাৰ সন্দেহত শুকুৰবাৰে তেওঁক ন্যায় আটক কৰিছিল। উল্লেখযোগ্য যে গোৱালপাৰা আৰক্ষীৰ সহযোগত ন্যায়ৰ এটি বৃহৎ অভিযানকাৰী দলে শুকুৰবাৰে নিশাৰ পৰা শনিবাৰে নিশালৈ চলোৱা এই অভিযানত জৈচ-ই মহম্মদৰ সৈতে জড়িত থকাৰ সন্দেহত জিলাখনৰ কৃষ্ণাই টুকুৰা, আগিয়া, বলবলা, মেন্দিপথাৰ আদিৰ অৰ্ধশতাধিক স্থানত অভিযান চলাই মুঠ 9 গৰাকীকৈ সন্দেহযুক্ত মৌলবাদী লোকক আটক কৰিছিল। নিয়াৰ অভিযানত আটক হোৱা সন্দেহযুক্ত 9 গৰাকী মৌলবাদীক সোধা পোছাৰ বাবে গোৱালপাৰা আৰক্ষী ছাউনীত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছিল আৰু নিয়াৰ অভিযানকাৰী বিষয়াই আটকাধীন আটাইকেইজনক জেৰা চলাই তন্নকৈ পৰীক্ষা কৰে আৰু শনিবাৰে নিশা আটকাধীন 9 গৰাকীৰ ভিতৰত 8 গৰাকীক নিৰপৰাধী হিচাপে গণ্য কৰি মুকলি কৰি দিয়াৰ বিপৰীতে টুকুৰাৰ CSP চেণ্টাৰৰ স্বত্বাধিকাৰী শ্বেইখ চুলতান ছালাউদ্দিন আয়ুবীক নিশাই গ্ৰেপ্তাৰ কৰে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি চমুকৈ ন্যায়। পৰৱৰ্তী খবৰ, ADREৰ 3য় বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। OMR চিট আৰু এনচাৰ কি লাভ কৰিব পৰীক্ষাৰ্থীয়ে। 8 পৰা 22 অক্টোবৰৰ ভিতৰত সেৱাৰ ৱেবছাইটত উপলব্ধ হ'ব OMR চিট আৰু 9 অক্টোবৰত পুৱা 6 বজাৰ পৰা লাভ কৰিব এনচাৰ কি। এনচাৰ কিক লৈ থকা অভিযোগ দাখিলৰ সময় হৈছে 9 পৰা 18 অক্টোবৰ। আজিৰ দিনটোত সামাজিক মাধ্যমত এই কথা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, উজনি অসমলৈ মিয়া শ্ৰমিক পঠোৱা সন্দৰ্ভত এইবাৰ ডাঙৰ মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে। আমিনুল ইছলামে কয় যে উজনি অসমত মাৰ খাবলৈ যাবলৈ নিদিওঁ মিয়া শ্ৰমিকক। কাম কৰোৱাই পইচা নিদিয়াকৈ খেদি পঠাই মিয়া শ্ৰমিকক। মিয়া শ্ৰমিকৰ নিৰাপত্তা কোনে ল'ব? এই প্ৰশ্ন বিধায়ক আমিনুল ইছলামৰ। উজনিত মাৰ খাবলৈ যাবলৈ নিদিওঁ মিয়া শ্ৰমিকক। উজনিত শ্ৰমিকসকলক মাৰপিট কৰা হয়, কাম কৰোৱাই পইচা নিদিয়াকৈ খেদি পঠিওৱা হয় মিয়া শ্ৰমিকক। মালিকৰ নাম নজনাকৈ ইটা ফাটালৈ যাব বিচাৰিছে একাংশ শ্ৰমিক। মিয়া শ্ৰমিকৰ নিৰাপত্তা কোনে ল'ব? আৰক্ষী প্ৰশাসনে মিয়া শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। যদি আৰক্ষী প্ৰশাসনে দায়িত্ব নলয় তেন্তে মিয়া শ্ৰমিকক উজনি অসমলৈ পঠোৱা নহ'ব। এই মন্তব্য বিধায়ক আমিনুল ইছলামৰ।